আজি আমি এই বৰেণ্য ব্যক্তিসকলক স্বাগত কৰি আমি এই অসমীয়া জিন্দাবাদ 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 অসমীয়া জাতি জিন্দাবাদ 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 অসমীয়া পৰীক্ষা জিন্দাবাদ 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 অসমীয়া সভাপতি ছাৰক আহ্বান জনাইছোঁ। ইয়াৰ সহযোগী সংগঠনৰ বিভিন্ন স্তৰত আপোনালোকে নিশ্চয় দেখা পাইছে এই হোৰ্ডিংটোৰ মানে প্ৰথম ফটোটো আমি এই বৰেণ্য ব্যক্তিসকলক যিসকল আমি অসমীয়া জাতিৰ দিগদৰ্শক যিসকলৰ নীতি সাৰোগত কৰি আমি অসমীয়া জাতি আহি আজি আৰু অৱস্থা পাইছোঁ অসমৰ খিলঞ্জীয়া ঐক্য আমি অসমীয়া জাতিৰ অস্তিত্বৰ এই সংকট সময়ত আমি আকৌ এইটো অসমবাসীক এই হোৰ্ডিঙৰ এই পুৰুষা ব্যক্তিসকলৰ উক্তিৰে আমি গোটেই অসমবাসীক এইটো কথা জনাব বিচাৰিছোঁ যে আমি আমাৰ এই অসমীয়া জাতি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আমি আমাৰ অনাগত দিন আমি এইসকলৰ এই নীতিক সাৰোগত কৰি আগবাঢ়িব লাগিব। আমি মেয়া পৰিষদে এই হোৰ্ডিং উন্মোচনৰ জৰিয়তে গোটেই অসমবাসীলৈ আমি এই মেছেজ দিব বিচাৰিছোঁ। কাৰণ আমি আপোনালোকে চবেই জানে যে চাওলুং চুকাফাই আত্মীয়কৰণৰ মাজেদি অসমৰ সেই যুগৰ প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমীয়া সমাজ গঢ়ি থৈ গৈছে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱে সকলো জাতি জনগোষ্ঠীকে আঁকোৱালি লৈ অসমীয়া জাতিৰ ভেটি ৰচনা কৰিছে, যাৰ কাৰণে আজি নিজকে আমি অসমীয়া হিচাপে নিজকে পৰিচয় দিবলৈ আমি গৌৰৱবোধ কৰিছোঁ। আমাৰ অস্তিত্বৰ সংগ্ৰাম দ্ৰুত ত্বৰান্বিত কৰিব বিচাৰিছোঁ, আমি আমাৰ ঐক্য সুদৃঢ় কৰিব বিচাৰিছোঁ, আমি আমাৰ অধিকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। এই খবৰখিনি এই মেছেজটোৱে আজি অসমবাসীৰ ওচৰলৈ আমি আপোনালোকৰ জৰিয়তে প্ৰেৰণ কৰিম। মিয়া পৰিষদে ৰাজনৈতিক দল গঠন কৰাৰ পৰিকল্পনা আছে নাই, এই সম্পৰ্কে মিয়া পৰিষদে একো চিন্তা আমি কৰা নাই। এই কথাটোৰ উত্তৰ সৰাসৰি আমাৰ হাতত নাই। এইটো নিৰ্ভৰ কৰিব অসমৰ জনতাৰ ওপৰত। কাৰণ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আজি যি মানে তেওঁলোকে কষ্ট পাইছে বিভিন্ন দিশত, তেওঁলোকে বিভিন্ন সমস্যাত জৰ্জৰিত, ইয়াৰ পিছত তেওঁলোকে একত্ৰিত হৈ তেওঁলোকে কেনেধৰণে বিচাৰে, কেনেধৰণৰ ৰায়, কেনেধৰণৰ বাবে আগবাঢ়িব বিচাৰে, ৰাইজৰ ইচ্ছাই চূড়ান্ত হ'ব। সময় আপোনালোকে ৰাজনীতিত অংশগ্ৰহণ কৰিব নেকি? ৰাইজে বিচাৰিলে চাওক, আমি ৰাইজৰ হৈ কাম কৰিছোঁ, গতিকে ৰাইজে বিচাৰিলে আমি কিয়? আজি আপোনালোকে সাংবাদিকতাৰ কাম কৰিছে, তাৰ মাজেদি যদি আপোনালোকৰ মাজত পৰা কোনোবাক ৰাইজে বিচাৰে যে তুমি আহা, তুমি আমাক সেৱা কৰা, তেতিয়াহ'লে আপোনালোকেও নিশ্চয়